হ্যালো স্টুডেন্ট, আজি সমাধান কৰিম অনুশীলনী 2.2 কোশ্চেন নম্বৰ 2। ইয়াৰ আগৰ ভিডিঅ'ত আমি সমাধান কৰিছোঁ কোশ্চেন নম্বৰ 1। ইয়াতে 6টা প্ৰশ্ন দি আছে, গোটেইকেইটা সমাধান কৰা আছে। প্লে লিষ্টত ভিডিঅ'খন পাই যাবা, তোমালোকে চাবা। আজি আমি সমাধান কৰিম 2 নম্বৰ প্ৰশ্নত। ইয়াতে 6টা প্ৰশ্ন দি আছে, গোটেইকেইটা সমাধান কৰিম। চাও প্ৰশ্নত কি কৈছে। তলৰ জোড়কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। মানে আমাক কি দি আছে, ইয়াতে দুটা সংখ্যা দি আছে। প্ৰথমটো হৈছে শূন্য দুটাৰ অৰ্থাৎ এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি, আৰু দ্বিতীয়টো হৈছে গুণফল। অতি সহজে তুমি সমাধান কৰিব পাৰিবা। জাষ্ট এটা ফৰ্মুলা মনত ৰাখিলেই অতি সহজে সমাধান কৰিব পাৰিবা। জাষ্ট ফৰ্মুলাত এই মানকেইটা বহাই দিলে তুমি 1 মিনিটৰ ভিতৰত সমাধান কৰিব পাৰিবা। কিন্তু কেনেকৈ কৰা হয় এইটো প্ৰচেছটো জানিব লাগিব। কেনেকৈ মানবিলাক বহাবা, ফৰ্মুলাটো কি এইটো জানিব লাগিব। ফৰ্মুলাটো ভেৰি চিম্পল ফৰ্মুলা হয়। এবাৰ চালেই তোমালোকে মনত কৰিব পাৰিবা, মনত পেলাব পাৰিবা। এইবিলাক তুমি বেলেগ এটা পদ্ধতি আছে, সেই পদ্ধতি দিও কৰিব পাৰিবা। কিন্তু আমি এইখন ভিডিঅ'ত ফৰ্মুলাত আমি এই মানবিলাক বহাই দিম, সমাধান পাই যাম। 1 নম্বৰত কি দি আছে, 1/4, এইটো অৰ্থাৎ সমষ্টি হয়, শূন্য দুটা সমষ্টি। আৰু দ্বিতীয়টো আছে -1, এইটো গুণফল হয়। আমি প্ৰথমে কি কৰিম, যিটো দিয়া আছে সেইখিনি লিখি ল'ম। অৰ্থাৎ কি দি আছে সেইটো লিখিম। অৰ্থাৎ দিয়া আছে লিখিবা শূন্য দুটা, আমি এটা শূন্য ধৰিছোঁ আলফা আৰু এটা ধৰিছোঁ বিটা। তেনেহ'লে শূন্য দুটা সমষ্টি মানে কি, যোগফল। আলফা প্লাছ বিটা হ'ব। আলফা প্লাছ বিটা কি হ'ব, 1/4। আৰু কি -1 দি আছে, গুণফল। তেনেহ'লে আলফা যদি এটা শূন্য হয় আৰু এটা বিটা হয়, তেনেহ'লে আমি কি কৰিম, তেনেহ'লে এই শূন্য দুটা আমি পূৰণ কৰি দিম। অৰ্থাৎ আলফা ইনটু বিটা কিমান হ'ব, -1। এইখিনি আমাক দিয়া আছে। এতিয়া কথা হ'ল এই ফৰ্মুলাটো জানিব লাগিব। ফৰ্মুলাটো এইটো তোমালোকে মনত ৰাখিবা, ভেৰি চিম্পল হয়। k ইনটু এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা অৰ্থাৎ সমষ্টিখিনি, আৰু ইনটু এটা এক্স আছে, তাৰপিছত প্লাছ আলফা ইনটু বিটা। এইখিনি তোমালোকে মনত ৰাখিবা। এইখিনি ঠাইত আলফা প্লাছ বিটাৰ ঠাইত তোমালোকে বহাই দিবা এইখিনি মান, আৰু আলফা ইনটু বিটা ইয়াতে বহাই দিবা এইখিনি মান। বহাই দিলে ক্যালকুলেশ্যন কৰিলে আৰু এটা বস্তু মনত ৰাখিব লাগিব। সেইটো মনত ৰাখিলেই অতি সহজে তোমালোকে এনসাৰখিনি পাই যাবা। গতিকে দ্বিঘাত বহুপদটো কি হ'ব, আমি এইটোই লিখি দিম। এই ফৰ্মুলাত যেহেতু বহাই দিলে আমি এনসাৰ পাই যাম, গতিকে দ্বিঘাত বহুপদটো এইটোই হ'ব। অৰ্থাৎ k ইনটু এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স আছে, প্লাছ আলফা ইনটু বিটা। এতিয়া মানবিলাক বহাই দিয়া। k ঠাইত k থাকিব, এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা কি হয়, 1/4। 1/4 লিখিবা, 1/4, আৰু ইয়াতে ইনটু হিচাপে আছে এক্স, আৰু প্লাছ আলফা ইনটু বিটা -1 হয়, -1 লিখি দিবা। এতিয়া কথা হ'ল প্ৰথমে সৰল কৰা, তাৰপিছত এটা নিয়ম মনত ৰাখিব লাগিব। সেই নিয়ম মতেই আমি সলভ কৰিম। প্ৰথমে সৰল কৰিলে কি হ'ব, এক্স স্কোয়াৰ মাইনাছ এইটো এক্স পূৰণ কৰি দিয়া। পূৰণ কৰি দিলে ওপৰত আহিব, 1ৰ লগত পূৰণ কৰিছোঁ, ডিভাইড 4 আছে, আৰু প্লাছ মাইনাছে মাইনাছ হ'ব, আৰু 1। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে যিটো ফ্ৰেকশ্যনত থাকিব, তলত কি আছে, হৰৰ থকা সংখ্যাটো কি আছে সেইটো লক্ষ্য কৰিবা। ইয়াতে 4 আছে, আমি কেৰ মান 4 ধৰিম, অৰ্থাৎ 4 দি পূৰণ কৰি দিম। আৰু যদি কেতিয়াবা দেখিবা যে ইয়াতেও থাকিব পাৰে, ইয়াতে নাই কিন্তু ইয়াতে আছে, তেনেহ'লে এই হৰত কি আছে এইটো তোমালোকে লক্ষ্য কৰিবা। অৰ্থাৎ হৰত যি মানটো পাবা তুমি, সেই মান দি কেৰ মান ধৰিবা, সেই মানটোই কেৰ মান ধৰিবা। তেনেহ'লে আমি ইয়াতে পাইছোঁ কি 4, গতিকে আমি কি কৰিম, কেৰ মানটো ধৰিম। অৰ্থাৎ লিখিম, যেতিয়া
কে ইকুয়াল টু কিমান 4 ধৰিম যেহেতু 4 আছে এতিয়া আমি কে ঠাইত কি বহাই দিম 4 বহাই দিম তেনেহলে কে ঠাইত 4 বহালে কি হ'ব 4 x স্কয়ার মাইনাস x বাই 4 মাইনাস 1 এতে 4 আমি পূরণ করে দিম তেনেহলে 4 ইনটু x স্কয়ার 4x স্কয়ার হ'ব মাইনাস 4 যদি পূরণ করা তেনেহলে উপরত 4x হ'ব তলত হ'ব 4 মাইনাস 1 4x স্কয়ার 4 আৰু 4 কেনসেল যাব থাকিব মাত্ৰ কি x আৰু মাইনাস 1 এই যেটো তোমালোকে দ্বিঘাত বহুপদ পাইছা এইটাই হ'ব আমাৰ এনসার গতিকে তলত লিখি দিবা গতিকে নিৰ্ণয় কৰিবলগীয়া বহুপদটো হল 4x স্কয়ার মাইনাস x মাইনাস 1 দুই নম্বৰটো দি আছে √2 আৰু 1/3 দি আছে তেনেহলে প্ৰথমে আমি ধৰি লম আলফা প্লাস বিটা হৈছে √2 যেহেতু এই প্ৰথমটো কি হয় সমষ্টি হয় আৰু দ্বিতীয়টো কি আছে আৰু লিখিবা আৰু আলফা ইনটু বিটা 1/3 মানে পূৰণফল গতিকে দ্বিঘাত বহুপদটো হল আমি এই ফৰ্মুলাটো লিখি দিম ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা দুটা তিনিটা অংক কৰিলে এনেই মনত থাকি যাব k into x square minus alpha plus beta into x plus alpha into beta এটা দুটা অংক কৰিলে এনেই মনত থাকিব প্ৰথমে k into মানবিলাক বহাই দিবা alpha plus beta মান কিমান আছে √2 লিখি দিবা into x আৰু plus alpha into beta 1/3 লিখি দিবা এতিয়া কথা হল যেহেতু এটো হৰল আকাৰে আছেই গতিকে তোমালোকে কেৰ মানটো ধৰি লবা কেৰ মান কিমান ধৰিবা কেৰ মান ধৰিবা ইয়াতে আমি কৈছো কি হৰত যেটো থাকিব ফ্ৰেকশন থকা যেটো এই হৰত কি আছে 3 আছে গতিকে তোমালোকে কেৰ মান কি কৰিবা 3 ধৰিবা এতিয়া কোনোবাই ক'ব পাৰে যে স্যার কোনোবা এটা অংকত যদি ফ্ৰেকশন না থাকে তেতিয়া কি কৰিম তেতিয়া তোমালোকে কি কৰিবা একো নাই মানে কি 1 আছে নিশ্চয় তেনেহলে কেৰ মান 1 ধৰিবা সাপোজ এখানে নাই তেনেহলে ইয়াত কি আছে হৰত কিমান আছে 1 আছে নিশ্চয় 1 যদি আছে কেৰ মান 1 ধৰিবা আমাৰ ইয়াতে আছে 3 আমি 3 ধৰিছো আমি কেৰ মান 3 বহাই দিম বহাই দিলে x স্কয়ার মাইনাস √2x প্লাস 1/3 এতিয়া আমি ব্র্যাকেট খিনি উঠাই দিম আৰু পূৰণ কৰি দিম পূৰণ কৰিলে 3 into x স্কয়ার মাইনাস √2x সরি ইয়াতে 3 পূৰণ হ'ব 3 এটা আহিব আৰু 3 যদি ইয়াত পূৰণ কৰি দিয়া 3 লগত এটো 3 কেনসেল যাব কেনসেল গলে কি থাকিব 1 হ'ব আৰু যেটো পাইছা এটি হ'ব কি আমাক নিৰ্ণয় কৰিবলগীয়া দ্বিঘাত বহুপদ গতিকে নিৰ্ণয় কৰিবলগীয়া বহুপদটো হল 3x স্কয়ার মাইনাস 3 √2x প্লাস 1 তিনি নম্বৰটো আছে 0,5 আছে আমি ধৰি লম প্ৰথমে লেট কি ধৰিম আলফা প্লাস বিটা প্ৰথমটো 0 দুটা সমষ্টি 0 আছে আৰু 0 দুটাৰ গুণফল আলফা ইনটু বিটা কি হয় √5 আছে গতিকে দ্বিঘাত বহুপদটো হ'ব k into x স্কয়ার মাইনাস আলফা প্লাস বিটা into x প্লাস আলফা into বিটা এতিয়া আমি মানবিলাক বহাই দিম অৰ্থাৎ k into x স্কয়ার আলফা প্লাস বিটাৰ মান কিমান আছে 0 আছে 0 বহাই দিছো into x আৰু আলফা into বিটাৰ মান আছে √5 বহাই দিছো এতিয়া তোমালোকে কি কৰিবা ইয়াতে নিশ্চয় ফ্ৰেকশনত নাই অৰ্থাৎ তলত হৰ নাপাবা কিন্তু প্ৰতিটো সংখ্যাৰ তলত কি থাকে এটা 1 থাকে গতিকে তোমালোকে 1 ধৰিবা কেৰ মান গতিকে লিখিবা ইয়াতে যে যেতিয়া k ইকুয়াল টু কিমান 1 এতে কেৰ মান তুমি 1 বহাই দিয়া 1 বহাই দিলে কি পাবা 1 into x স্কয়ার minus 0
ইন্টু এক্স প্লাস ৰুট 5 এইখিনি হ'ব ব্ৰেকেট উঠাই দিয়ে আৰু পূৰণ কৰি দিলে আমি 1 ইন্টু এক্স স্কোয়াৰ পাম আৰু এইখিনিৰ লগত যদি পূৰণ কৰা যায় শূন্যই হ'ব ইয়াতে শূন্য লিখিব নালাগে গতিকে আমি ডাইৰেক্ট লিখি দিছোঁ এইখিনি লিখি দিছোঁ ৰুট 5 প্লাছ ৰুট 5 আছে প্লাছ ৰুট 5 লিখিছোঁ এইখিনিতো শূন্যই হৈ গ'ল এইখিনি লিখিব আৰু নালাগে এই যিটো পাইছোঁ আমি এইটো এটা দ্বিঘাত বহুপদ হয় এতিয়া কোনোবাই ক'ব পাৰে যে স্যাৰ দ্বিঘাত বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কি আছিল যে এ এক্স স্কোয়াৰ প্লাছ বি এক্স প্লাছ চি হয় না নাই এইটোৰ নিচিনাটো হোৱা নাই হৈছে এইটোৰ তুমি লক্ষ্য কৰা আমি কি কৰিব পাৰিম শূন্য ইন্টু এক্স এনেকুৱা যদি কৰা হয় অৰ্থাৎ বিৰ মান কি আছে ইয়াত শূন্য আছে এনেকৈ লিখিব পাৰা তাৰ মানে ইয়াতে আমি একো কৰা নাই এইখিনি লিখাৰ ভাবে ইয়াৰ একো পৰিৱৰ্তন হোৱা নাই মানে যদি আমি ইয়াতে শূন্য ইন্টু এক্স যদি কৰোঁ প্লাছ বা মাইনাছ কৰোঁ এই দ্বিঘাত বহুপদৰ একো পৰিৱৰ্তন নহ'ব গতিকে এইটো এটা কি হয় দ্বিঘাত বহুপদ হয় তলত লিখি দিবা গতিকে নিৰ্ণয় কৰিবলগীয়া বহুপদটো হ'ল এক্স স্কোয়াৰ প্লাছ ৰুট 5 4 নম্বৰটো আছে 1,1 দিয়া আছে তেনেহ'লে প্ৰথমে ধৰিবা লে আলফা প্লাছ বিটা কি দি আছে 1 দি আছে আৰু এণ্ড কি দি আছে আলফা ইন্টু বিটা 1 দি আছে তেনেহ'লে লিখিবা এতিয়া গতিকে দ্বিঘাত বহুপদটো হ'ল কে ইন্টু এক্স স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা ইন্টু এক্স প্লাছ আলফা ইন্টু বিটা এই ফৰ্মুলাত বহাই দিলে আমি এনসাৰ পাম অৰ্থাৎ দ্বিঘাত বহুপদটো পাম আমি মানবিলাক এতিয়া বহাই দিম মানবিলাক এইখিনি ঠাইত 1 আছে 1 বহাই দিয়া ইন্টু এক্স আৰু এইখিনি ঠাইত কি আছে 1 আছে নিশ্চয় 1 বহাই দিয়া সৰল কৰি দিও অলপ আৰু এটা লাইন লিখি দি আছো মাইনাছ 1 এর লগত x পূরণ করলে x হব প্লাস 1 হব এতে কের মান কি লবা যেহেতু হরত কোনো মান নাই গতিকে নিচে 1 আছে তেনেহলে লিখিবা যেতিয়া k ইকুয়াল টু কি 1 লৈছো আমি এতে কের মান 1 বহাই দিলে কি পাবা এতিয়া কের মান আমি 1 বহাই চাও x স্কয়ার মাইনাস x প্লাস 1 আমি এতে 1 এর লগত এইখিনি পূরণ করিম পূরণ কৰি দিলে কি পাবা 1 ইনটু x স্কয়ার মানে x স্কয়ার আৰু এইখিনি পূরণ কৰিলে x এ হ'ব 1 লগত 1 পূরণ কৰিলে 1 হ'ব এই যেটো পাইছা এটি হৈছে কি দ্বিঘাত বহুপদ গতিকে তলত লিখি দিবা নিৰ্ণয় দ্বিঘাত বহুপদটো হল এতে 5 নম্বৰটো আমি সমাধান কৰিম প্ৰথমে ধৰি লম কি দিয়া আছে লেট আলফা প্লাস বিটা প্ৰথমটো কি হয় সমষ্টি হয় শূন্য দুটাৰ সমষ্টি হয় গতিকে -1 1/4 আৰু কি আছে আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল বা পূৰণফল দি আছে 1/4 আছে গতিকে দ্বিঘাত বহুপদটো হ'ব k ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া মানবিলাক বহাই দিম আলফা প্লাস বিটাৰ মান আছে আমি কি পাইছো -1/4 গতি এইখিনি ঠাইত আমি কি কৰিম -1/4 যেতিয়া বহাই দিম এই মাইনাসটো আছে মাইনাসটো আহি ইয়াতে প্লাস হ'ব গতিকে 1/4 ইনটু x আৰু আলফা ইনটু বিটাৰ মান আছে 1/4 এতে k অলপ আমি সৰল কৰি দিও x স্কয়ার এইটো পূরণ কৰিলে x/4 প্লাস 1/4 এতে কের মান লবা কের মান কি লবা নিশ্চিতভাবে ইয়াতে দেখা গৈ আছে 4 আছে গতিকে 4 লবা যেতিয়া লিখিবা যেতিয়া k ইকুয়াল টু কিমান 4 k ঠাইত 4 বহাই দিয়া x স্কয়ার প্লাস x/4 প্লাস 1/4 আমি ব্রেকেট উঠাই দিম অর্থাৎ 4 দিয়ে আমি পূরণ কৰি দিম গোটেইকেইটা তেনেহলে কি হ'ব 4 * x স্কয়ার 4x স্কয়ার
4 ইনটু এইখিনিৰ লগত পূৰণ কৰা অৰ্থাৎ 4 ও x ডিভাইড 4 আৰু এইখিনিৰ লগত 1 ৰ লগত পূৰণ কৰা 4/4 এতিয়া লক্ষ্য কৰা 4 ৰ লগত 4 কেনসেল যাব ইয়াৰ লগত কেনসেল যাব কি থাকিব 1 থাকিব গতিকে 4x স্কয়াৰ প্লাস ইয়াতে থাকিল অকল কি x আৰু ইয়াতে আছে 1 এই যেটো পাইছা এটি হৈছে কি নিৰ্ণয় দ্বিঘাত বহুপদ তলত লিখি দিবা 6 নম্বৰটো দি আছে 4,1 আছে অৰ্থাৎ আমি প্ৰথমে ধৰিলাম প্ৰথমটো কি হয় শূন্য দুটাৰ সমষ্টি হয় অৰ্থাৎ আলফা প্লাস বিটা ইকুয়াল টু কি আছে 4 আৰু দ্বিতীয়টো কি হয় শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা 1 আছে গতিকে কি হ'ব দ্বিঘাত বহুপদটো হল k ইনটু x স্কয়ার মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা এতিয়া মানবিলাক আমি বহাই দিম মানবিলাক বহাম অৰ্থাৎ আলফা প্লাস বিটাৰ মান আছে 4 আমি 4 বহাই দিছো ইনটু x আছে আৰু আলফা ইনটু বিটাৰ মান আছে 1 বহাই দিয়া এতিয়া দেখা তোমালোকে এটা বস্তু লক্ষ্য কৰা এটো সৰল আকাৰে আছে গতিকে আমি আৰু নকৰো এতিয়া আমি কেৰ মান লম কেৰ মান কি লম যেহেতু ইয়াতে হৰত একো নাই অৰ্থাৎ 1 আছে গতিকে আমি লিখিম যেতিয়া k ইকুয়াল টু কিমান 1 কেৰ মান আমি 1 বহাই দিও 1 ইনটু x স্কয়ার মাইনাস 4x প্লাস 1 ব্ৰেকেটটো উঠাই দিও অৰ্থাৎ 1 দি পূৰণ কৰি দিম তেনেহলে 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হেতুই থাকিব মাইনাস 4x প্লাস 1 আৰু এটি হৈছে নিৰ্ণয় দ্বিঘাত বহুপদ